ষ্টুডিঅ'ত মই পণ্ডিতা লৈ আহিছোঁ ষ্টাৰ চিমেন্টছ প্ৰেজেন্স টাইম ইট বিগ ব্ৰেকিং। গোৱালপাৰাত যি ভয়ংকৰ কাণ্ড সংঘটিত হৈছিল, গোৱালপাৰাৰ কৃষ্ণাইত যি বিদ্যালয়ত 5জনকৈ ছাত্ৰৰ টিফিনত আছিল নিষিদ্ধ মাংস আৰু সেই 5জনকৈ বিশেষ সম্প্ৰদায়ৰ ছাত্ৰই দুজনকৈ হিন্দু ছাত্ৰক সেই টিফিনৰ পৰা নিষিদ্ধ মাংস খাবলৈ যি হেঁচা প্ৰয়োগ কৰিছিল বা যি জোৰ কৰিছিল আৰু তাৰ পাছতে সমগ্ৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। অভিভাৱকসকলে বহু পলমকৈ অৱগত হৈছিল যে তেওঁলোকৰ সন্তানক 5জনকৈ ছাত্ৰই নিষিদ্ধ মাংস খাবলৈ জোৰ কৰিছিল, কিন্তু কিহৰ বাবে জোৰ কৰিছিল আৰু তাৰ পাছতে প্ৰশ্ন উত্থাপন কৰিছে যে বিদ্যালয়লৈ কিয় নিষিদ্ধ মাংস দি পঠাব বা কিহৰ বাবে দি পঠিয়াব লাগে। আমাৰ সন্তানৰ বাবেও আমি বহু এনে ধৰণৰ খাদ্য বনাও, কিন্তু সকলোবোৰ খাদ্য টিফিনত দি নপঠিয়াও বুলিও এনে ধৰণে এতিয়া প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে আৰু অভিভাৱকসকলক লৈ ইতিমধ্যে তদন্ত চলাব লাগে বুলি দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে আৰু তাৰ পাছতে ৰাজপথলৈ ওলাই আহিছে হিন্দু সমাজ। লৈ আহিছে এই মুহূৰ্তত সবিস্তাৰে এই খবৰ। বিদ্যালয়লৈ কিয় নিষিদ্ধ মাংস দি পঠাব লাগে বুলি এতিয়া প্ৰশ্ন উত্থাপন কৰিছে একাংশ অভিভাৱকে, যি দুগৰাকীকৈ ছাত্ৰৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছিল। অৰ্থাৎ কৃষ্ণাই কাণ্ডক লৈ ৰাজপথলৈ ওলাই আহিল স্থানীয় হিন্দু সমাজ। যিহেতু ছাত্ৰ দুগৰাকীক এনেদৰেই নিষিদ্ধ মাংস খাবলৈ জোৰ কৰিছিল আৰু ছাত্ৰৰ অভিভাৱকক লৈ তদন্তৰ দাবী উত্থাপন কৰিছে অভিভাৱকসকলে, অৰ্থাৎ মহিলাসকল মাতৃ দুগৰাকীয়ে। আৰু ঘটনা গাপ দিয়া শিক্ষককো জবাবদিহি কৰাৰ দাবী, যিহেতু সমগ্ৰ ঘটনাক লুকুৱাবলৈ চেষ্টা কৰিছিল শিক্ষকসকলে আৰু ঘটনা সন্দৰ্ভত উচিত তদন্তৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে। স্থানীয় ৰাইজসকল এনেদৰে ওলাই অহা পৰিলক্ষিত হৈছে আৰু বিদ্যালয়ৰ শ্ৰেণীকোঠাত নিষিদ্ধ মাংস ভক্ষণ 5 বিশেষ সম্প্ৰদায়ৰ ছাত্ৰই একেলগে ভক্ষণ কৰিছিল আৰু 2 ছাত্ৰক নিষিদ্ধ মাংস ভক্ষণৰ হেঁচা দিছিল। 5 ছাত্ৰই অৰ্থাৎ 2জনকৈ হিন্দু ছাত্ৰক নিষিদ্ধ মাংস ভক্ষণ কৰিবলৈ জোৰ কৰিছিল আৰু ঘটনাৰ পিছতেই গোৱালপাৰাৰ কৃষ্ণাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। ৰাজপথলৈ ওলাই আহিছে হিন্দু সমাজ আৰু এনেদৰে উচিত তদন্ত হোৱাটো বিচাৰিছে আৰু এনেদৰে এতিয়া যিহেতু শিক্ষকসকলেও এই সমগ্ৰ ঘটনা লুকুৱাবলৈ চেষ্টা কৰিছিল, তেওঁলোকৰ ছাত্ৰসকলক কৈ গৈছিল যে যি দুগৰাকীকৈ হিন্দু ছাত্ৰক নিষিদ্ধ মাংস খাবলৈ জোৰ কৰিছিল, সেই ছাত্ৰ দুগৰাকীক এনেদৰেই যে ঘৰত গৈ যাতে পিতৃ মাতৃক এই কথা অৱগত নকৰায় তাৰ বাবে সমগ্ৰ ঘটনা গাপ দিয়া বুলি জানিব পৰা গৈছিল। আৰু তাৰ পাছতে যিহেতু ঘৰমুৱা হৈছিল, ছাত্ৰ দুগৰাকী ঘৰলৈ গৈছিল আৰু ঘৰ গৈ চিন্তিত হৈ থকা অৱস্থাত মাতৃয়ে প্ৰশ্ন কৰিছিল যে কি হৈছে, আজি কিহৰ বাবে এনেদৰে মন মাৰি আছে বুলি যেতিয়া প্ৰশ্ন কৰিলে, তেতিয়া সন্তানে ক'লে যে এনে ধৰণৰ ঘটনা সংঘটিত হৈছে, কিন্তু শিক্ষক শিক্ষয়িত্ৰীসকলে এই সমগ্ৰ ঘটনা লুকুৱাবলৈ অনুৰোধ কৰিছে বা পিতৃ মাতৃক ক'বলৈ মানা কৰা বুলিও ইতিমধ্যে উল্লেখ কৰা পৰিলক্ষিত হৈছে। আৰু তাৰ পাছতে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে পিতৃ মাতৃয়ে প্ৰশ্ন উত্থাপন কৰিছে, সন্তান দুগৰাকীৰ মাতৃয়ে প্ৰশ্ন উত্থাপন কৰিছে যে সন্তান দুগৰাকী বা সেই ছাত্ৰ 5গৰাকীকৈ হয়তো সৰু, সিহঁতে নাজানিব পাৰে, কিন্তু বিদ্যালয়লৈ কিহৰ বাবে নিষিদ্ধ মাংস দি পঠিয়াব লাগে তেওঁলোকৰ অভিভাৱকসকলে। আমাৰ ঘৰতো বিভিন্ন ধৰণৰ খাদ্য বনোৱা হয়, কিন্তু সকলোবোৰ খাদ্য বিদ্যালয়লৈ দি নপঠায়। গতিকে তেনে ধৰণৰ খাদ্য অৰ্থাৎ নিষিদ্ধ মাংস কিহৰ বাবে টিফিনত দি পঠিয়াব লাগে, যাৰ বাবে 5গৰাকীকৈ ছাত্ৰই জোৰ কৰিবলগীয়া হ'ল বা তেওঁলোকৰ সন্তানক এনে ধৰণৰ কোনো ধৰণৰ শিক্ষা প্ৰদান কৰা নাই নেকি প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে। গতিকে অতি শীঘ্ৰেই এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিব লাগে, তদন্ত কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে হিন্দু সমাজ আৰু এনেদৰে বিদ্যালয়লৈ ভিৰ কৰিছে, ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হৈছে প্ৰতিজন হিন্দু লোকে। আজি প্ৰশ্ন উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে, ছাত্ৰৰ অভিভাৱকসকললৈও প্ৰশ্ন উত্থাপন কৰিছে, অতি শীঘ্ৰেই তদন্তৰ দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে। যিহেতু যি দুগৰাকী হিন্দু ছাত্ৰক নিষিদ্ধ মাংস খাবলৈ জোৰ কৰিছিল বা যি নিষিদ্ধ মাংস খাবলৈ হেঁচা প্ৰয়োগ কৰিছিল হিন্দু ছাত্ৰ দুগৰাকীক, গতিকে সেই ছাত্ৰ দুগৰাকীক কিহৰ বাবে এনেদৰে হেঁচা প্ৰয়োগ কৰিছিল, কিহৰ বাবে এনেধৰণৰ কাণ্ড সংঘটিত কৰিলে, গতিকে এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত
ৰাখিব লাগে বুলি বা তদন্ত শীঘ্ৰেই সমগ্ৰ ঘটনা তদন্তৰ আওতালৈ আহিব লাগে বুলি দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে যিহেতু এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ পাছতেই অৱগত হোৱাৰ পাছতে অভিভাৱকসকলে থানাত ইতিমধ্যেই এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে আৰু তাৰ পাছতে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে গতিকে কিহৰ বাবে এনেধৰণৰ কাণ্ড সংঘটিত কৰিলে বা কিহৰ বাবে হিন্দু ছাত্ৰ বুলি গম পায়ো সেই নিষিদ্ধ মাংসৰ পৰা দূৰত থকা বুলি গম পায়ো কিহৰ বাবে বিশেষ সম্প্ৰদায়ৰ ছাত্ৰছাত্ৰীগৰাকীয়ে হিন্দু ছাত্ৰ দুগৰাকী কিহৰ বাবে জোৰ কৰিলে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে আৰু কৃষ্ণাই কাণ্ডক লৈ এতিয়া ৰাজপথলৈ ওলাই আহিল স্থানীয় হিন্দু সমাজ আৰু ঘটনা দিয়া শিক্ষকসমূহ জবাবদিহি কৰাৰ দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে আৰু বিদ্যালয়লৈ কিহৰ বাবে নিষিদ্ধ মাংস দি পঠিয়াব লাগে কিহৰ বাবে এনেধৰণৰ কাণ্ড সংঘটিত কৰিলে এনেধৰণৰ কাণ্ড সংঘটিত কৰাৰ পৰা বিৰত কিহৰ বাবে নাথাকিলে ক'ত সাহস পালে এনেধৰণৰ এতিয়া প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে আৰু যিহেতু শিক্ষকসকললৈ প্ৰশ্ন উত্থাপন কৰিছে যে শিক্ষকসকলে যি সময়ত নিজেই ঘৰলৈ ফোন কৰি পিতৃ মাতৃক অৱগত কৰিব লাগিছিল যে এনেধৰণৰ ঘটনা সংঘটিত হৈছে কিন্তু সেই সময়ত সমগ্ৰ ঘটনা গাপ যোৱাৰ চেষ্টা কৰিলে সমগ্ৰ ঘটনা লুকুৱাবলৈ চেষ্টা কৰিলে আনকি এই দুগৰাকীকৈ ছাত্ৰ যাৰ সৈতে এনেধৰণৰ ঘটনা সংঘটিত হ'ল সেই ছাত্ৰ দুগৰাকীকো ঘৰত অৱগত নকৰাবলৈ বা সমগ্ৰ ঘটনা লুকুৱাবলৈ অনুৰোধ জনোৱা হ'ল কিন্তু কিহৰ বাবে এনেধৰণৰ কাণ্ড সংঘটিত কৰিলে যি সময়ত শিক্ষক শিক্ষয়িত্ৰীক বিশ্বাস কৰিব লাগিছিল শিক্ষক শিক্ষয়িত্ৰীয়ে নিজে অৱগত কৰিব লাগিছিল সেই সময়ত কিহৰ বাবে লুকুৱাৰ চেষ্টা কৰিলে লুকুৱাৰ অপচেষ্টা চলালে বিদ্যালয়ৰ কৰ্তৃপক্ষসকলে বা শিক্ষক শিক্ষয়িত্ৰীসকলে এতিয়া প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে গতিকে আৰু প্ৰশ্ন উত্থাপন কৰিছে যে বিদ্যালয়লৈ কিহৰ বাবে নিষিদ্ধ মাংস লৈ যাব লাগে কিহৰ বাবে দি পঠিয়াব লাগে বুলি এটা প্ৰশ্ন উত্থাপন কৰিছে আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত শীঘ্ৰেই তদন্ত হ'ব লাগে বুলি দাবী উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে আমি হিন্দু সম্প্ৰদায়ৰ মানুহ যি নেকি মুখৰ ওচৰত নিছে যিটো শুনিলে আমি পাপত পাৰাচিত্ত হ'ব লাগে সেই কথাটো আমাক কিয় লুকুৱাইছে টিচাৰে আৰু মানে ভুল হয় ল'ৰা মানে আনিছে ভুল হৈছে মই মানি লৈছোঁ টিচাৰৰ লগত আমাৰ ফোন নম্বৰ আছে গাৰ্জেনক জনাব লাগিছিল এই কথাটো যে বা ভুলত এনেকুৱা হৈ গ'ল বা আপোনালোকে কি নকৰিব এক আশাৰ হ'লে আমাক গাৰ্জেনক জনাব লাগিছিল আমাক গাৰ্জেনক নজনালে এই বিষয়ত সেইকাৰণে মই মাষ্টাৰজনক ছাছপেণ্ডৰ কাৰণে মই অনুৰোধ জনাওঁ আৰু লগতে যি ল'ৰা ছোৱালীকেইজন এনেকুৱা কৈছে তেখেতে শাস্তি পাব তেখেতত কৰিও তেখেতৰ মাক দেউতাক গাৰ্জেনক অনুচিত শাস্তি পাব লাগে কাৰণ ময়ো মাতৃ মই জানো টিফিনত কি পঠাব লাগে কাৰণ ময়ো পঠাওঁ চুজি বনাওঁ পুৰি বনাওঁ কিন্তু সেই বুলি যে ভাত মাংস পঠাব স্কুলত এতিয়া কিবা কথা নেকি ইয়াতে মোক তদন্ত লাগে ঘটনাটো মানে ল'ৰা স্কুলত আহিছে আমি কামলৈ যাওঁ কামত গৈছোঁ যেতিয়া সন্ধিয়া ঘৰৰ পৰা মানে ঘৰত গৈছে ল'ৰা যাই কিনে ঘৰত মানে মন মাৰি আছে আৰু পিছত মই দোকানত গৈছিল দোকানৰ পৰা অহাৰ পিছত বাবা কি হৈছে সি কৈছে মা এটা কথা হৈছিল মোক ক'বা ভয় লাগে বুলি কৈছে কিয় ভয় লাগে আমাক টিচাৰে বাধা দিছে কৈছে কি হৈছে মোক কোৱাৰ পিছত হ'ব পিছত কল এনেকা আজি মানে আমাৰ স্কুলৰ ছাত্ৰ এনেকা লৈ আহিছিল আহি মোক একদম মুখৰ ওচৰত খুৱাই দিবা খুজিছিল পিছত মই হাতৰ পৰা জটকাই পেলাই দি মই বাহিৰত ওলাই গৈছোঁ বুলি কৈছে পিছত মই বাহিৰত ওলাই যাই কি কৰিছা ছাৰক কৈছা না নাই কয় গৈছোঁ ছাৰক হেড ছাৰ নাছিল যে কোনোবা এজন ছাৰক কৈছে ছাৰজনে মই বুলিছে তেওঁৰ লগত আহিছে ছাৰজনে আহি লগৰ যিকেইজনে সেই কামটো কৰিছে তেখেতক বোলে মাৰিছে বুলি কৈছে মাৰিছে গালি দিছে দিয়াৰ পিছত ইহঁতক বুজাইছে এনেকুৱা নকৰিবা বুলি তাহাঁতক লৈ গৈছে অফিচ ৰুমত নি ছাৰে কি কৰিছে তাহাঁতক কোনেও নাজানে বাকী ল'ৰা ছোৱালীকেইজনে পিছত আমাৰ ল'ৰাই কৈছে যে মাৰ কি আমাক ঘৰত এইখিনি কথা কোৱাৰ কাৰণে বাধা দিছে কিন্তু টিচাৰজনে কি কাৰণত বাধা দিলে ঘৰত ক'ব মাংস আনি খুৱাই